নমস্কাৰ ছাৰ বাইদেউসকল, আপোনালোক সকলোৱে আপাৰ আইডি সম্পৰ্কে শুনিবলৈ পাই আছে। গতিকে আপাৰ আইডিটো কি আৰু এই আপাৰ আইডিৰ ক্ষেত্ৰত বিদ্যালয় মুৰব্বী হিচাপে, প্ৰধান শিক্ষক হিচাপে বা প্ৰিন্সিপাল হিচাপে আপোনালোকৰ কি কাম আছে, কি দায়িত্ব আছে, সেইটো আপোনালোকে কেনেকৈ কৰিব লাগিব। গাৰ্জেনসকলৰ লগত যেতিয়া মিটিং কৰিব তেতিয়া সেই PTM-ত আপোনালোকে কোনটো বিষয় লৈ আলোচনা কৰিব লাগিব, লগতে এই আপাৰ আইডিটো কেনেকৈ জেনেৰেট কৰিব আদি সকলোখিনি তথ্য লৈ আপোনালোকৰ লগত আজি আলোচনা কৰিম। গতিকে আপোনালোকৰ কাৰণে খুব ইজি হ'ব বুজোতে, আপোনালোকে অলপ বস্তুটো মন দি শুনিব, যাতে আমাৰ এই আপাৰ আইডি জেনেৰেশ্যনৰ যিটো প্ৰচেছ, যিটো কাম আৰু ইয়াৰ আগত আমি কৰিবলগীয়া কি কাম আছে, কি সাৱধানতা আছে আদি সকলো সম্পৰ্কে আলোচনা হ'ব। গতিকে কি কৈছে আপাৰ আইডিটো হ'ল আমাৰ ওৱান নেশ্যন ওৱান ষ্টুডেণ্ট আইডি। মানে এজন ষ্টুডেণ্টৰ ক্ষেত্ৰত এটা ষ্টুডেণ্ট আইডি বনোৱাৰ কাৰণে এই নেশ্যন ৱাইড এইটো কাম কৰি আছে। আৰু এই আপাৰ আইডি কনচেপ্টটো আমাৰ NEP 2020 আমাৰ ৰাষ্ট্ৰীয় শিক্ষানীতি যিটো আছে, সেই ৰাষ্ট্ৰীয় শিক্ষানীতিৰ পৰা এইটো আনিছে। সেই ৰাষ্ট্ৰীয় শিক্ষানীতিতে এইটো কৈছিল যে ওৱান নেশ্যনত ওৱান ষ্টুডেণ্ট আইডি বনাব লাগে, আৰু সেই ক্ষেত্ৰতে সেই উদ্দেশ্যতে আমাৰ আপাৰ আইডিটো আহিছে। এতিয়া আপাৰ আইডি ক্ৰিয়েট কৰাৰ আগতে কি কৰণীয় আছে। প্ৰথমতে আমি জানি লওঁ যে আপাৰৰ ফুল ফৰ্মটো কি। আপাৰৰ ফুল ফৰ্মটো হ'ল অট'মেটিক পাৰ্মানেণ্ট একাডেমিক একাউণ্ট ৰেজিষ্ট্ৰি। ঠিক আছে। এতিয়া এই আপাৰ আইডিটো আমি কেনেকৈ জেনেৰেট কৰিম বা এই আপাৰ আইডিটোৰ দ্বাৰা কি কৰিব বিচাৰিছে সেই বস্তুটোলৈ আলোচনা কৰোৱা হওক। আপাৰ আইডি জেনেৰেট কৰিব হ'লে প্ৰথমতে ষ্টুডেণ্টৰ নাম ইউডাইছত থাকিব লাগিব। ইয়াৰ পিছত যদি ষ্টুডেণ্টৰ নাম ইউডাইছত আছে, সেই ষ্টুডেণ্টৰ এগেইনষ্টত আধাৰ নাম্বাৰ এণ্ট্ৰি থাকিব লাগিব। যদি আধাৰ এণ্ট্ৰি আছে, লগতে PEN যিটো আছে, পাৰ্মানেণ্ট এডুকেশ্যন নাম্বাৰ যিটো আছে ষ্টুডেণ্টৰ, সেই নাম্বাৰটোও থাকিব লাগিব। আৰু লগতে যিটো ষ্টুডেণ্টৰ নাম আছে ইউডাইছত, সেই নামৰ লগত আধাৰৰ যিটো নাম আছে, ডেট অফ বাৰ্থ আছে, এড্ৰেছ যিবিলাক আছে, সেই সকলোখিনি মিলিব লাগিব। এই সকলোখিনি মিলাৰ পিছতহে আপুনি আধাৰ জেনেৰেশ্যনৰ কামলৈকে যাব পাৰিব। নহ'লে গৈ কোনো লাভ নহ'ব। এইটো ডাটা অট'মেটিকেলি মিছমেচ আহি যাব, মানে কামখিনি আপুনি কৰিব নোৱাৰে। আৰু কোনো ভুল তথ্য লৈ কামটো কৰিব নালাগে, কিয়নো এই এবাৰ আপাৰ আইডি ক্ৰিয়েট হৈ যোৱাৰ পিছত সেই আধাৰ নাম্বাৰ বা আধাৰ কাৰ্ডটোত কোনো ধৰণৰ মানে কাৰেকশ্যন ফাৰ্ডাৰ আৰু কৰিব নোৱাৰে এবাৰ আপাৰ আইডি ক্ৰিয়েট হৈ গ'লে। গতিকে যিটো কাৰেকশ্যন কৰিব লগা আছে, যি কাৰেকশ্যন কৰিব লগা আছে আধাৰ কাৰ্ডত, সেইখিনি আপুনি এই আপাৰ আইডি বনোৱাৰ আগতে কৰিব লাগিব। ইয়াৰ পিছতহে আপাৰ আইডিটো আপোনালোকে বনোৱা উচিত বা বনাব লাগে। ঠিক আছে। ইয়াত কি কৈছে, সেই মই যিখিনি কথা আপোনালোকক ক'লোঁ যে আপোনালোকৰ বিদ্যালয়ত ইউডাইছত যিটো ষ্টুডেণ্টৰ নাম আছে, সেই নামটো আধাৰৰ লগত মেচিং হ'ব লাগে, ধুনীয়াকৈ মেচিং হ'ব লাগে, কোনো যাতে স্পেলিঙৰ মিষ্টেক নাথাকে। তাত ষ্টুডেণ্টৰ নামৰ লগতে ষ্টুডেণ্টৰ ডেট অফ বাৰ্থ, ষ্টুডেণ্টৰ পেৰেণ্টছৰ নেম, এড্ৰেছ, মোবাইল নম্বৰ যি আছে সকলোখিনি কাৰেক্ট হ'ব লাগিব, আৰু আপোনাৰ ইউডাইছত এণ্ট্ৰি থকা নামৰ লগত সেইটো মিলিব লাগিব। এতিয়া আহক আলোচনা কৰোঁ যে হেড টিচাৰ বা হেডমাষ্টাৰ বা প্ৰিন্সিপাল হিচাপত আপোনাৰ কি ভূমিকা আছে। ফাৰ্ষ্ট কাম আপোনাৰ কি, আপুনি কি কৰিব লাগে। সেইটো ফাৰ্ষ্ট কামটো হ'ল আপোনাৰ যে আপুনি কনচেণ্ট ফৰ্ম যিটো আপোনালোকে পাইছে বা যিটো দিছে, সেই কনচেণ্ট ফৰ্মটো লৈ আপুনি এদিন PTM মানে পেৰেণ্টছ টিচাৰৰ এটা মিটিং কণ্ডাক্ট কৰিব লাগে, য'ত গাৰ্জেনসকলক আপুনি মাতিব লাগে, আপোনাৰ বিদ্যালয়ত থকা ষ্টুডেণ্টসকলক, গাৰ্জেনসকলক মাতিব লাগে, আৰু এই আপাৰ সম্পৰ্কে আপুনি আলোচনা কৰিব লাগে যে আপাৰ বস্তুটো কি, কেনেকৈ কৰিব আৰু সেইটো কিয় আনিছে। গতিকে সেইখিনি আলোচনা কৰিব লাগিব সেই কনচেণ্ট ফৰ্মটো লৈ। আৰু কনচেণ্ট ফৰ্মত আপোনাৰ ষ্টুডেণ্টৰ নাম থাকিব, ষ্টুডেণ্টৰ গাৰ্জেনৰ নাম থাকিব, কিমান তাৰিখত আপুনি দিছিল, ডেট, ক'ত দিয়া হৈছে, লগতে ছিগনেচাৰ থাকিব, আৰু আপোনাৰ নিজৰো ছিগনেচাৰ তাত থাকিব লাগিব টিচাৰৰ
মুৰব্বী মানে বিদ্যালয়ৰ মুৰব্বীজনৰো ছিগনেচাৰ তাত থাকিব লাগিব। এতিয়া সেই ফাৰ্ষ্ট অফ অল আপুনি কি কৰিব লাগে, সেই PTMটো আপুনি কণ্ডাক্ট কৰিব লাগে, পেৰেণ্টছসকলক বুজাই দিব লাগে, আপাৰ সম্পৰ্কে বুজাই দিব লাগে, আৰু লগতে পেৰেণ্টছসকলৰ 5টা ডকুমেণ্টছৰ ভিতৰত যিকোনো এটা ডকুমেণ্টছ আনিব দিছে। সেইটো আপোনাৰ আধাৰ, পেন কাৰ্ড, ড্ৰাইভিং লাইচেন্স, আপোনাৰ ইপিক নাম্বাৰ মানে ভোটাৰ আই কাৰ্ড আৰু পাছপৰ্ট। এই 5টা ডকুমেণ্টছৰ ভিতৰত যিকোনো এটা ডকুমেণ্টছ গাৰ্জেনসকলৰ লাগিব, যেতিয়া গাৰ্জেনসকলে আপোনাক কনচেণ্ট ফৰ্মটো ছাবমিট কৰিব তেতিয়া সেইটোৰ লগত লাগিব। লগত ষ্টুডেণ্টজনৰ এই আধাৰৰ জেৰক্স একপি আপুনি লৈ ল'ব। আৰু এই যিটো কনচেণ্ট ফৰ্ম আছে, এই কনচেণ্ট ফৰ্মটো আপুনি হাৰ্ড কপিটো একদম এটা ফাইল বনাই ধুনীয়াকৈ এইটো ৰাখি দিব ফৰ ফাৰ্দাৰ ৰেফাৰেঞ্চ, ফৰ ফিউচাৰ ৰেফাৰেঞ্চ, কাৰণ সেইটো ভৱিষ্যতত আপোনাৰ এটা প্ৰমাণ। আৰু এইটো কিয় কৰিব গৈ আছে, এই আপাৰ আইডিটো যিহেতু আপাৰ আইডিটো এবাৰ হৈ যোৱাৰ পিছত, ক্ৰিয়েট হৈ যোৱাৰ পিছত সেইটো ডাইৰেক্টলি ডিজিলকাৰৰ লগত মানে কি হৈ যাব, ডিজিলকাৰত সেইটো গুচি যাব। আৰু সেই ডিজিলকাৰত কি হয় আপোনালোকে নিশ্চয় জানে, ডিজিলকাৰত আমি আমাৰ যিমান যাৱতীয় ডকুমেণ্টছ আছে সকলোখিনি আমি তাত ছেফলি ৰাখিব পাৰোঁ। গতিকে এই আপাৰ আইডি এবাৰ জেনেৰেট হৈ যোৱাৰ পিছত কি হ'ব, ষ্টুডেণ্টজনৰ সেই পাৰ্টিকুলাৰ সেই ষ্টুডেণ্টজনৰ যিটো একাডেমিক যিবিলাক কেৰিয়াৰ হৈ থাকে, ধৰক আপোনাৰ LP পৰা আৰম্ভ কৰি ME, হাই স্কুল, পিছত আপোনাৰ কলেজলৈ গ'লে, ইউনিভাৰ্চিটিত পঢ়িলে, PhD কৰিলে, যি কৰিলে, সকলোখিনি তথ্য এই ডিজিলকাৰত কি হৈ যাব, মানে বস্তুখিনি আহি যাব। ভৱিষ্যতত কেতিয়াবা প্ৰয়োজন হ'লে গোটেইখিনি তথ্য পাব, আৰু কি গ্ৰেড পাইছে, কিমান পাৰ্চেণ্টেজ পাইছে আদি সকলোখিনি ডিটেইল সেই ডিজিলকাৰত কি হৈ যাব, আবদ্ধ হৈ থাকিব, মানে ডিজিলকাৰত এভেইলেবল হৈ থাকিব। গতিকে ইমান ধুনীয়া এটা পদক্ষেপ লৈছে যে মানে ভৱিষ্যত আপুনি যদি চাব বিচাৰে যে আপোনাৰ LPত কিমান পাৰ্চেণ্টেজ আছিলে, কি গ্ৰেড পাইছিলে, সেইখিনিও আপুনি পাব পাৰিব। ইয়াৰ লগতে আৰু এটা বস্তু, এই আপাৰ আইডিৰ এটা উদ্দেশ্য সেইটো হ'ল যে আউট অফ স্কুল চিলড্ৰেন যিমান আছে, স্কুলৰ পৰা মানে ওলাই যোৱা ষ্টুডেণ্ট যিহেতু আৰু বিদ্যালয়মুখী নহয়, তেনেকুৱা যদি ষ্টুডেণ্ট থাকে সেইটো আইডেণ্টিফাই কৰিব পাৰিব এই আপাৰ আইডিৰ জৰিয়তে, এই ডিজিলকাৰৰ জৰিয়তে। কাৰণ কোনো এজন ষ্টুডেণ্ট যদি ক্লাছ 8 পাছ আউট হৈ যোৱাৰ পিছত যদি সি যদি বেলেগ কোনো কলেজত বা বেলেগ কোনো স্কুলত, হাই স্কুলত যদি এডমিশ্যন নলয়, তেনেহ'লে সেই ষ্টুডেণ্টজনৰ এগেইনষ্টত এই ডিজিলকাৰত আৰু কোনো আপডেট নতুনকৈ নাহিলে কি হৈ যাব, বুজা যাব যে এই ষ্টুডেণ্টজন আউট অফ স্কুল চিলড্ৰেন হয়। গতিকে সকলোখিনি তথ্য ডিজিটেলাইজ কৰিছে, কিয় কৰিছে, যাতে আমি সকলোখিনি তথ্য মানে একদম নিখুঁতভাৱে পাব পাৰে, সেইকাৰণে এই প্ৰচেষ্টাটো লৈছে। গতিকে আপুনি কি কৰিব লাগে, বিদ্যালয়ত এই কনচেণ্ট ফৰ্মটো আলোচনা কৰিব লাগে। ইচ্ছুক যিসকল গাৰ্জেনে ইচ্ছুক, আপুনি বুজাই দিয়াৰ পিছত যিসকলে ইচ্ছুক যে ঠিক আছে মোৰ ল'ৰা বা মোৰ ছোৱালীজনীৰ নাম আপুনি ডিজিলকাৰত থ'ব পাৰে বা আপাৰ আইডি ক্ৰিয়েট কৰিব পাৰে, আৰু সেইটো ছিগনেচাৰ লৈ যদি আপোনাক জমা দিছে, ইয়াৰ পিছত আপুনি কি কৰিব, সেই আপাৰ আইডি জেনেৰেশ্যনলৈ যাব পাৰিব। গতিকে সেইটোত গৈ আপুনি কেনেকৈ কৰিব লাগিব সেই প্ৰচেছটো এবাৰ চাই লওক। কি কৰিব লাগিব, আপোনাৰ ইউডাইছত যেনেদৰে আপুনি ষ্টুডেণ্ট মডিউলৰ কামখিনি কৰে, ষ্টুডেণ্ট প্ৰমোশ্যনৰ পৰা আৰম্ভ কৰি ষ্টুডেণ্টৰ প্ৰফাইলৰ পৰা কাম যি ধৰণে কৰে আপোনালোকে, ঠিক সেইধৰণে আপুনি কি কৰিব লাগিব, আপোনাৰ স্কুলখন ইউডাইছত লগ ইন কৰিব লাগিব। ষ্টুডেণ্ট মডিউলত লগ ইন কৰাৰ পিছত এই ডেশ্ববৰ্ড, স্কুল প্ৰফাইল, স্কুল প্ৰিভিলেজ এইবিলাক যে থাকে, সেইখিনিতে এটা কি পাব, আপাৰ মডিউল বুলি পাব। সেই আপাৰ মডিউলত এবাৰ টিপি দিয়াৰ পিছত কি হ'ব, আপোনাৰ চাব সেই ওপৰত এঠাইত ক্লাছ গ্ৰেড বুলি আছে, সেই ক্লাছ গ্ৰেডৰ লগতে চিলেক্ট ক্লাছ বুলি থাকিব, সেই তাত এবাৰ টিপি দিব লাগিব। আৰু লগতে যিটো ছেকশ্যন আছে, সেই ছেকশ্যন, ইয়াত চিলেক্ট ছেকশ্যন আছে, তাতো এবাৰ টিপি দি সেই ছেকশ্যনটো চিলেক্ট কৰি ল'ব লাগিব। গতিকে এবাৰ কি কৰিব, আপুনি ক্লাছ গ্ৰেডটো চিলেক্ট কৰি ল'ব, ইয়াৰ পিছত ছেকশ্যনটো আপুনি চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পিছত এই ৰাইট ছাইডত যিটো গ' আছে, সেই গ'ত টিপি দিলে কি হৈ যাব, আপোনাৰ বিদ্যালয়ত সেই ক্লাছৰ সেই ছেকশ্যনৰ কিমানজন ষ্টুডেণ্ট আছে
সেইখিনি তথ্য আপোনাক ইয়াত দেখাব আৰু লগতে চাব ষ্টেটাছৰ ইয়াত পেণ্ডিং বুলি থাকিব সকলো ষ্টুডেণ্টৰে যদি কোনো এজন ষ্টুডেণ্টৰো আপাৰ আইডি ক্ৰিয়েট হোৱা নাই জেনেৰেট হোৱা নাই তেখেতসকলৰে এগেইনষ্টত কি হৈ থাকিব ষ্টেটাছটো পেণ্ডিং হৈ থাকিব গতিকে আপুনি যদি জেনেৰেট কৰিব বিচাৰে সকলোখিনি তথ্য সঠিক বুলি প্ৰমাণ কৰাৰ পিছত ষ্টুডেণ্টজনৰ আধাৰৰ লগত সকলোখিনি তথ্য মেচিং কৰাৰ পিছত কনচেপ্ট ফৰ্মটো লোৱাৰ পিছত যদি আপুনি জেনেৰেট কৰিব বিচাৰে তেনেহ'লে সেই ৰাইট চাইডে একশ্যনৰ ইয়াত যিটো জেনেৰেট অপশ্যন আছে তাত আপুনি টিপি দিব লাগিব সেই জেনেৰেট অপশ্যনত এবাৰ টিপি দিয়াৰ পিছত আপোনাৰ ওচৰত এই ধৰণৰ পেজটো খোল খাব ইয়াত চাব জেনেৰেট আপাৰ আইডি বুলি থাকিব বেছিক ইনফৰমেশ্যনবিলাক থাকিব নাম আদি থাকিব আৰু ইয়াত আধাৰ নাম্বাৰ এইবিলাক থাকিব মাৰ্কছ কৰা থাকিব আৰু ইয়াত ডিজিটেল এটা কনচেণ্ট ফৰ্ম আপোনালোকে পাব এইটো হ'ল ডিজিটেল কনচেণ্ট বাই ফাদাৰ মাদাৰ লিগেল গাৰ্জিয়ান অফ ষ্টুডেণ্টছ ফৰ আপাৰ আইডি জেনেৰেশ্যন আৰু ইয়াতো আপোনালোকে ছেম সেইখিনি কাম কৰিব লাগিব নাম আদি দিব লাগিব ঠিক যি ধৰণে আপোনাৰ হাৰ্ড কপিখন আছে ঠিক সেই ধৰণে ইয়াত ইংলিছত দিয়া আছে এইটো এটা আপোনাৰ ছফ্ট কনচেণ্ট ফৰ্ম গতিকে এই ফৰ্মটো আপুনি ফিল আপ কৰিব লাগিব ফিল আপ কৰি আপুনি এইটো ছাবমিট কৰি দিব লাগিব আৰু এইটো ছাবমিট কৰাৰ পিছত আপোনাৰ ওচৰত এই ধৰণৰ এটা পেজ আহিব আৰু ইয়াত লিখা থাকিব প্ৰিফেচটো আপাৰ আইডি জেনেৰেটেড ছাকচেছফুলি বুলি আৰু এইটো হৈ যোৱাৰ লগে লগে আপোনাৰ কি হৈ যাব সেই ষ্টুডেণ্টজনৰ এগেইনষ্টত এই আপাৰ আইডিটো ক্ৰিয়েট হৈ যাব গতিকে প্ৰচেছ এইখিনি কিন্তু এই প্ৰচেছখিনি কৰোঁতে আমি বহুত সাৱধান হ'ব লাগিব আমাৰ আধাৰৰ লগত আমাৰ ষ্টুডেণ্ট যিটো এণ্ট্ৰি আছে ইউডাইছত সেইটোৰ ডাটাটো মেচিং কৰিবলৈ যাওঁতে আৰু যদি কিবা ভুল আছে সেই ভুলটো যদি আধাৰত ভুল আছে সেইটো আগতে কাৰেকশ্যন কৰিব লাগিব আৰু যদি ইউডাইছত কিবা ভুল আছে আধাৰৰ লগত মিছমেচ আছে সেইটো আগতে কাৰেকশ্যন কৰি পিছত কনচেণ্ট ফৰ্ম লোৱাৰ পিছত আমি কামখিনি কৰিব লাগিব গতিকে আশা কৰিছোঁ আপোনালোকে বুজি পাইছে এই ধৰণে আপোনালোকে কামটো কৰক কৰি এই আপাৰ আইডি যিটো জেনেৰেশ্যন আছে সেইটো কৰি লওক আগন্তুক সময়ত আৰু কিছু গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকৰ মাজত আহিম তেতিয়ালৈকে সকলো সুস্থ থাকক ভালে থাকক ধন্যবাদ